নিশ্চয় অনুভৱ কৰিব পাৰিছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হয় গাইজ। মই আজি আলোচনা কৰিম মোদী চৰকাৰে মুছলমানক বঞ্চিত কৰিছেনে নে সমান অধিকাৰ দিছে। হেল্ল' নমস্কাৰ, মই হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। এতিয়া আহিছোঁ মেইন পইণ্টলৈ। মোদী চৰকাৰে মুছলমান সমাজক বঞ্চিত কৰিছে নে সমান অধিকাৰ দিছে। কিছুমানে কয় মোদী চৰকাৰে মুছলমান সমাজক কিছুমান বিশেষ সুবিধা কমাই দিছে, আৰু কিছুমানে কয় কি যিহেতু ভাৰতখন ছেকুলাৰ দেশ গতিকে ধৰ্ম ভিত্তিত বিশেষ সুবিধা কিয় দিব। সেইদিনা আপোনাৰ ট্ৰিপুল তালাক বন্ধ কৰিলে মোদী চৰকাৰে। তাৰপিছত কিছুমানে কৈছে কি বুলি কয় মুছলমানৰ যুৱতীসকলৰ কাৰণে এয়া সুৰক্ষা কৱচ, আৰু কিছুমানে কি কৈছে যে ধৰ্মত হাত দিছে, নহয় শৰীয়তত হাত দিছে। তো আমাৰ দেশত বহুত স্কলাৰশ্বিপ চলি থাকে। এতিয়া মুছলমানে বেছিকৈ স্কলাৰশ্বিপ পায় নে কমকৈ পায় নে সমান পায়? প্ৰশ্নটো চিম্পুল, তোমাক বিশেষ সুবিধা লাগে নে সমান নিয়মে সঠিক? তুমি কোনখন দেশত আছা, মাইনৰিটি ইণ্ডিয়াত নে ইকুৱেল ইণ্ডিয়াত? এতিয়া আহিছোঁ আজিৰ দিনত চবতকৈ ডাঙৰ আৰু চবতকৈ ডেঞ্জাৰাছ কুৱেশ্যনটোলৈ। মোদী চৰকাৰে মুছলমানক কি দিছে? বিভিন্ন ধৰণৰ স্কিম চলি আছে, আপোনাৰ গেছৰে হওক বা আপোনাৰ ঘৰৰে হওক, আপোনাৰ তাৰপিছত জিৰ' একাউণ্ট বেলেঞ্চ এইবিলাক কিবা যি আছে সেইবিলাকে হওক। এইবিলাক স্কিমত কোনো ধৰণৰ ধৰ্মক দেখা হোৱা নাই, কেৱল আপোনাৰ ব্যৱস্থা চাই দিয়া হৈছে, অৱস্থা চাই দিয়া হৈছে। এতিয়া কিছুমানে ক'ব তুমি অন্ধভক্ত সেইকাৰণে তুমি এনেকৈ কৈছা। এপ্লাই কৰিলে পাব না, এপ্লাইতো কৰিব লাগিব। গতিকে এপ্লাই কৰাৰ সুবিধাখিনি আপোনালোকে ক'ব লাগিব, যিবিলাক মানুহে নাজানে। তো এপ্লাই কৰিলে যদি অৱস্থা বা ব্যৱস্থা বেয়া তেতিয়াহ'লে নিশ্চয় পাইছে। মই কোৱা নাই এইখিনি কথা, দাতাই কৈছে। দাতাৰ কথাখিনি মই কৈছোঁ। ছেকুলাৰ দেশ মানে কি ধৰ্মভিত্তিক সুবিধা দিয়াকে ছেকুলাৰ দেশ বুলি কয় নেকি? অভিয়াছলি নহয়। তেতিয়াহ'লে কি চাই কিনে আপোনাৰ সুবিধা দিব? কণ্ডিশ্যন চাই। যাৰ কণ্ডিশ্যন বেয়া তাকে আগুৱাই লৈ যাব লাগিব, সেয়া হিন্দুৱে হওক বা মুছলমানেই হওক। তো মই চৰকাৰক অনুগ্ৰহ কৰি ইয়াৰে পৰা মোৰ ভিডিঅ'ৰ মাধ্যমেৰে ক'ব খুজিছোঁ যে আপোনালোকে কণ্ডিশ্যন চাই কিনে দিয়ক সুবিধাবিলাক, আৰু ধৰ্মভিত্তিত যিবিলাক সুবিধা আছে সেইবিলাক আপোনালোকে একেবাৰে বৰখাস্ত কৰক। এতিয়া আপোনালোকে কমেণ্ট কৰি জানক ইকুৱেল ল' লাগেনে নে স্পেচিয়েল ৰাইট লাগে। মোকতো ইকুৱেল ল' লাগে। ইকুৱেল ল' হ'লে কি হ'ব, সকলোৰে কাৰণে সমান হ'ব নিয়মবিলাক। 2006 চনত মিনিষ্ট্ৰী অফ মাইনৰিটিৰ জন্ম হৈছিল, আৰু আপোনালোকে যদি 2006 চনৰ পৰা বাজেট চাই তেতিয়া উপলব্ধি কৰিব পাৰিব যে NDA চৰকাৰে মিনিষ্ট্ৰী অফ মাইনৰিটিক কিমান সুবিধা প্ৰদান কৰিছে। 2021 চনত চবতকৈ বেছি বাজেট প্ৰদান কৰিছে NDA চৰকাৰে। কিমান বাজেট জানে? 5,000 কৰোৰ টকা। এতিয়া কিছুমানে কয় মোদী চৰকাৰ মুছলমানৰ কাৰণে আপোনাৰ সমস্যা। আৰে যদি মোদী চৰকাৰে মুছলমানক সমস্যা বুলি ভাবিল হয় তেতিয়াহ'লে কি মুছলমানক সাৰ পানী দি থাকিল হয়? সাৰ পানী দি থকাৰ কাম কৰিছে না। ভাৰত এখন সাংবিধানিক দেশ, কিন্তু যেতিয়া আপুনি ভাৰতবৰ্ষৰ সংবিধানৰ 15/4 আৰু আপুনি 29-30 পঢ়িব তেতিয়া আপোনাৰ উপলব্ধি হ'ব যে মাইনৰিটিৰ নামত মুছলমানে কিমান সুবিধা লাভ কৰি আছে। ছেকুলাৰ দেশত মাইনৰিটিৰ নামত 3,400 কোটি টকা NDA চৰকাৰে এইবাৰ দিয়ে। NDA চৰকাৰ মানে এনতে নেশ্যনেল, ডিতে ডেম'ক্ৰেটিক আৰু এতে এলায়েন্স। তো বিজেপি চৰকাৰে দিয়ে আপোনাৰ 3,400 কোটি টকা মাইনৰিটিৰ নামত। এতিয়া চৰকাৰে কৈছে কি এইখিনি পইচা যে দিছোঁ তোমালোকে কি কৰিবা? কি কৰিব দিছে জানে? প্ৰি মেট্ৰিক্স স্কলাৰশ্বিপ দিব দিছে। প্ৰি মেট্ৰিক্স মানে হৈছে আপোনাৰ 8-9 এইবিলাকৰ 8-9-10 এইবিলাক ল'ৰা ছোৱালীক মানে স্কলাৰশ্বিপ দিব দিছে। আৰু 2তে আপোনাৰ হৈছে আপোনাৰ কলেজত পঢ়ি থকা ল'ৰা ছোৱালীসকলক আপোনাৰ UPSC, SSC আৰু নেটৰ মানে ফ্ৰী কোচিং দিব দিছে। এতিয়া আপোনালোকে নিউজ পাই নহয় যে অমুক মুছলমান যুৱতী প্ৰথমবাৰ UPSC পৰীক্ষাত উত্তীৰ্ণ হ'ল, অমুক ৰেংক পাইছে। তো এই যে মাইনৰিটিৰ কাৰণে যে এইবিলাক সুবিধা প্ৰদান কৰিছে তাৰ ফলত তো কিছুমানে পূৰা কয় নহয় আমাৰ সম্প্ৰদায়ৰ মানুহকে IAS বনাম, IPS বনাম, চাই থাক তহঁতে। তো এই যে চৰকাৰে যে প্ৰদান কৰি আছে ইমান সুবিধা, সেই সুবিধাৰ বলত
চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়াই কৈছিল যে মাইনৰিটিৰ নামত কোনো বিশেষ স্পেচিয়েল অফিচাৰ থকাৰ দৰকাৰ নাই। চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়াই কৈছিল যে মাইনৰিটিক বেলেগ চকুৰে চোৱাৰ প্ৰয়োজন নাই। মোৰ মতে মাইনৰিটি মিনিষ্ট্ৰী আৰু মাইনৰিটি কমিশ্যন সম্পূৰ্ণৰূপে বৰখাস্ত কৰিব লাগে আৰু চবৰে মাজত আৰু চবৰে মনত সমানতাৰ ভাৱ জাগ্ৰত কৰিব লাগে। কোনো মুছলমান সমাজ ভাৰতৰ মাইনৰিটি নহয়, মুছলমান সমাজ আমাৰ ভাৰতৰ ছেকেণ্ড লাৰ্জেষ্ট মেজৰিটি হয়। এতিয়া কিছুমানে ক'ব তুমি মুছলমান সমাজক বেয়া পোৱা, মুছলমান সমাজৰ যিখিনি অধিকাৰ কংগ্ৰেছে দি থৈছে সেইখিনি অধিকাৰ তুমি মুচিব কৈছা, সমানতা আনিব কৈছা। আৰে ভাৰত ছেকুলাৰ হয়, সংবিধানৰ দেশ ভাৰত, সংবিধান সকলোৰ কাৰণে সমান বিধান। গতিকে সেইখিনিতো মই কমেই মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে ভাৰতখন সঁচা অৰ্থত সংবিধানৰ দেশ বনায়। আৰু বাকী মোৰ ধৰ্মক লৈ কোনো প্ৰব্লেম নাই, ধৰ্মক মই বেয়া নাপাওঁ। মই সমস্যা বুলি এইটো ভাবিছোঁ যে ট্ৰান্সপেৰেঞ্চি ইমপ্লিমেণ্টেশ্যন আৰু ইকুৱেল অপৰচুনিটি। তো ট্ৰান্সপেৰেঞ্চি ইমপ্লিমেণ্টেশ্যন আৰু ইকুৱেল অপৰচুনিটি পাবৰ কাৰণে আপোনাৰ সংবিধানৰ দেশ হোৱাটো বহুত বেছি প্ৰয়োজন। সংবিধান মানে সকলোৰ কাৰণে সমান বিধানৰ দেশ হোৱাটো প্ৰয়োজন। তো আজিলৈ আহিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ। নমস্কাৰ।